Hello guys, welcome to Sukhanna Vlog. সকলো ৰাইজলৈ মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ। আজি যেহেতু মাঘ বিহু, আজি আমি ভেলাঘৰত এতিয়া যাম। ভেলাঘৰত গহিনী তাতে পিকনিক কৰা হ'ব আমাৰ। ভোজটো তাতে খাম, আমি ভেলাঘৰত যাম এতিয়া। মই গৈ আছোঁ ভেলাঘৰলৈ। আপোনালোকে চাই থাকক কি কৰোঁ আজি মাঘ বিহুৰ উপলক্ষে। গাইজ মই এতিয়া গৈ আছোঁ, যেহেতু আমাৰ ঘৰৰ পৰা অলপ দূৰৰ ঘৰতে আমাৰ পেহী ঘৰত খাম আমি ভেলাঘৰৰ পাৰ্টিটো। তাতে গৈ আছোঁ, আপোনালোকে চাই থাকক। মই এতিয়া পাই গ'লো আমাৰ ভেলাঘৰখনত। এয়া চাওক, আমাৰ ভেলাঘৰখন দেখুৱাই আছোঁ। আজি ইয়াতে খাম আমি। এইখন চাওক, ইয়াতে পূৰা ৰেডি কৰা হৈছে, থুলমূলকৈ বনাই লোৱা হৈছে। এইখন চাওক, এইখনেই আমাৰ ভেলাঘৰ, ইয়াতে খাম আমি। এয়া আমাৰ পোৱালি বাবুবিলাকে খেলিবৰ কাৰণে পূৰা বস্তুবিলাক ৰেডি কৰি থৈ দিয়া হৈছে। এইফালে মূলা আলু গুচাই আছে। ইয়াতে খোৱা হ'ব আমাৰ আজি ভেলাঘৰৰ ভোজটো। আপোনালোকে চাই থাকক কি আইটেম খাওঁ, দেখুৱাই আছোঁ কেনেকৈ ফূৰ্তি কৰোঁ। আপোনালোকে চাই থাকক শেষলৈকে। গাইজ এতিয়া আমাৰ ৰেডি হৈ গ'ল। এয়া চাওক, ব্ৰইলাৰ গুচাই আছে, ৰেডি কৰা হৈছে। আমি ব্ৰইলাৰ লগতে খাই আছোঁ। এয়া চাই থাকক, এটা কমপ্লিট হৈ গ'ল আৰু এটা এয়া জুইত পূৰা শিকি আছোঁ। এতিয়া ধুনীয়াকৈ চাফা তাফা কৰা হ'ব। আপোনালোকে চাই থাকক। ব্ৰইলাৰখিনি চাফা কৰা হোৱাৰ পিছত আমি কাটিম ধুনীয়াকৈ। এইফালে ভাত পাচলি বনোৱা ষ্টাৰ্ট হৈ আছে। এয়া চাওক, এই চৰুতে ভাতখিনি পূৰা বনাই ৰেডি কৰা হৈ আছে। যিহেতু আমি বেছি মানুহ নাই, 10জনমান আছোঁ, 8-10জন আছোঁ। এইখিনি আমি পৰিয়ালখিনি ধুনীয়াকৈ খাম। আপোনালোকে চাই থাকক। ব্ৰইলাৰ কাটা হৈ আছে আমাৰ। এতিয়া বৰ্তমান ব্ৰইলাৰখিনি কাটা হৈ গৈছে আৰু প্ৰায় শেষেই। এয়া চাওক, আজি আমাৰ ব্ৰইলাৰখিনি কাটা হৈ গৈছে, কমপ্লিট হৈ গ'ল। এতিয়া ব্ৰইলাৰ কাটা হৈ গ'ল, আলু পূৰা অল কমপ্লিট হৈ গ'ল। খালি বনাব লাগে আৰু খাব লাগে। আপোনালোকে যদি বনোৱা ষ্টাৰ্ট হৈ গ'ল। এয়া চাওক, মাটিমাহ পিঠাগুড়িৰ কাৰণে ৰেডি কৰে। মাটিমাহতে মাংস দি দিয়া হৈছে ধুনীয়াকৈ। ইয়াত বনাই এইখিনি ৰেডি কৰি আছোঁ। শেষলৈকে চাই থাকক আপোনালোকে, আৰু কি বনাওঁ কেনেকৈ খাম আপোনালোকে চাই থাকক শেষলৈকে। মাংস বনোৱা ষ্টাৰ্ট হৈ গৈছে। এয়া চাওক, মাংস বনোৱা পূৰা ষ্টাৰ্ট হৈ গৈছে। এয়া চাওক, কেৰাহীত পূৰা মাংসখিনি ফ্ৰাই কৰি থকা হৈছে। এইফালে ভাজি এটা বনোৱা হৈছিলে থুলমূলকৈ, ভাজিখিনি কমপ্লিট হৈ গ'ল। এয়া চাওক, জলকীয়া আদা নহৰু পূৰা খুন্দি লোৱা হৈছে ইয়াত দিবলৈ কাৰণে। এয়া চাওক, আমাৰ ভেলাঘৰখন পূৰা ভাজিখিনি তৈয়াৰ কৰা হৈ আছে, পূৰা ফ্ৰাই কৰি আছোঁ। এয়া চাওক, মাংসখিনি পূৰা দম জুইত দিয়া হৈছে। এইফালে পূৰা ক্লিয়াৰ হৈ গ'ল আমাৰ মাটিমাহ যিটো বনাইছিলোঁ, মাটিমাহ মাংস, সেইটো কমপ্লিট হৈ গ'ল। আপোনালোকে চাই থাকক শেষলৈকে। মই দেখুৱাই আছোঁ আৰু কি কৰোঁ আপোনালোকে শেষলৈকে চাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকে এটা কথা কওঁ, যদি আপোনালোকে মোৰ ভিডিঅ' নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে বহুতে মোৰ ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। যিমান পাৰে ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব। ভাল লাগিছেনে বেয়া লাগিছে ভিডিঅ'টো এবাৰ কমেণ্ট কৰি দিব। আজি আপোনালোকে চাই থাকক শেষলৈকে। গাইজ এয়া চাওক, এতিয়া আমি ভাজি খাবলৈ লৈছোঁ। এয়া চাওক, ভাজি পূৰা পাতত ভগাই দিয়া হৈছে, ধুনীয়াকৈ পাতত ভগাই দিয়া হৈছে। এয়া চাওক, ভাজিখিনি এতিয়া ভগাই দিয়া হৈ গ'ল। আমি এতিয়া খাম। এয়া মোৰ ভাগটো ইয়াতে ৰখাই দিছোঁ। এই ভাজিটো খাই লওঁ, আপোনালোকে চাই থাকক। ভাজিটো খাই পিনি ভাত পাচলি পূৰা ৰেডি হৈ গৈ আছে। ভাত পাচলি ৰেডি হ'লে ধুনীয়াকৈ খাম। মাংসখিনি পূৰা বনাই আছে। रुको जरा सबर करो। 1 hour later. মুৰ্গী পুৰি আছোঁ। এয়া চবৰা মানে জুইত আমাৰ লোকেল মুৰ্গী যিটো কিনি অনা হৈছিলে এক্সট্ৰাকৈ, সেইটো পুৰি আছোঁ। এয়া চাওক, পূৰা জুইত পুৰি থকা হৈছে। এয়া এইফালে আধা কাটাও হৈ আছে, যিটো আমাৰ লোকেল মুৰ্গী কিনি অনা হৈছিলে। য়েছ ভাই, আজিকালিৰ দিনত চুৰ কৰি খাব নোৱাৰি, সেয়ে আমি কিনি। আমাৰ বাঘমাৰা গাঁৱত এনেকা পৰিস্থিতি, মাথা ডাঙৰ মানুহ ওলাইছে, গাঁৱত চুৰ কৰিব ভয় লাগে। পিছদিনাখন মিটিং মাতিলে, সেইকাৰণে নিজে কিনি খাইছোঁ। ৰাইজ চবে শুনে দেই, আমাৰ গাঁৱত চুৰ কৰিব নোৱাৰে, এইটো সঁচা কথা। আমি যদি এটা মুৰ্গী চুৰ কৰোঁ, মাথা ডাঙৰ মানুহ দেই। আমাৰ ঘৰত কালি চুৰ হৈছে, আমি মিটিং মাতিছোঁ নেকি? নাই, ফূৰ্তি কৰোঁ আমি। আমাৰ পৰা ঠিক বছৰ এবাৰ আহে দেই, এইটো বিহু, ফূৰ্তিত বিহু এবাৰ আহে, আমি এবাৰ এনজয় কৰিম। মোৰ ঘৰৰ পৰা যিমানেই লৈ যাম, মোৰ দুখ নালাগে, একো দুখ নালাগে। কিন্তু আজি আমি ফূৰ্তি পিছত নিজে কিনি খাইছোঁ, সেইটো আমাৰ দুখ লাগিছে। চুৰ কৰা আমাৰ ফূৰ্তিটো পোৱা নাই। আজি যোনটো বিহু হ'ব লাগে সেইটো বিহু পোৱা নাই। মই ইমানখিনিয়ে কম ৰাইজ, বাকী জানে। रुको जरा सबर करो।
Wait.